অৰুণাচল প্ৰদেশৰ ৩৯তম ৰাজ্য দিৱস উদযাপনৰ বাবে ব্যাপক ৰূপত চলিছে প্ৰস্তুতি। এনে প্ৰস্তুতিৰ মাজতে সদৌ মন ছাত্ৰ সন্থাৰ অৰুণাচল প্ৰদেশ কমিটিয়ে ২০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে উদযাপন হ'বলগীয়া অৰুণাচল প্ৰদেশৰ ৩৯তম ৰাজ্য দিৱস বয়কট কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। অৰুণাচল প্ৰদেশ চৰকাৰে লেকাং অঞ্চলৰ মৰাণ জনগোষ্ঠীক স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি নিদিয়াৰ বাবে অৰুণাচলৰ লেকাং অঞ্চলৰ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ লগতে সদৌ মন ছাত্ৰ সন্থাই গভীৰ অসন্তোষ আৰু হতাশা প্ৰকাশ কৰিছে। লেকাং অঞ্চলত বহু আগতে তথা ২০ ফেব্ৰুৱাৰী ১৯৮৭ চনতে অৰুণাচল প্ৰদেশ ৰাজ্য হিচাপে গঠিত হোৱাৰ আগতে মৰাণ জনগোষ্ঠীৰ লোকসকল বসবাস কৰি অহা স্বত্তেও মৰাণ জনগোষ্ঠীৰ লোকসকলে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ তথা PRC লাভ কৰা নাই আৰু অৰুণাচল প্ৰদেশৰ পূৰ্ণাংগ নাগৰিক হিচাপে স্বীকৃতি পোৱা নাই। এই স্বীকৃতিৰ অভাৱৰ ফলত মৰাণ জনগোষ্ঠীয়ে পৃথকীকৰণ আৰু ৰাজ্যৰ অন্যান্য নাগৰিকত্বৰ দ্বাৰা উপভোগ কৰা মৌলিক অধিকাৰ আৰু সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। লেকাং অঞ্চলৰ মৰাণ জনগোষ্ঠীৰ লোকসকল আৰু সদৌ মন ছাত্ৰ সন্থাই ২০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে মহাদেৱপুৰ টাউন, মহাদেৱপুৰ চাৰিআলি আৰু ডিৰাক গেটত ৰাতিপুৱাৰ পৰা আবেলি ৪ বজালৈকে দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ ঘোষণা কৰিছে। সংগঠনটোৱে চৰকাৰক লেকাং অঞ্চলত মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক উপস্থিতিৰ স্বীকৃতি দিবলৈ আৰু PRC প্ৰদান কৰি তেওঁলোকক স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়াৰ বাবে তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰিবলৈ অৰুণাচল চৰকাৰক আহ্বান জনাইছে। সদৌ মন ছাত্ৰ সন্থাই উল্লেখ কৰিছে যে এই প্ৰতিবাদটো এক শান্তিপূৰ্ণ আন্দোলন আৰু ন্যায় সমতা বিচাৰৰ বাবে এক সংগঠিত কাৰ্যসূচী। সমগ্ৰ লেকাংবাসী ৰাজ্যক সমৰ্থন কৰিবলৈ আৰু মৰাণ জনগোষ্ঠীৰ ন্যায্যতাৰ দাবীক দৃঢ়তাৰে সহায় কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ।